নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আমি আমাৰ জীৱনটোত কৃতকাৰ্যতা আনিবৰ কাৰণে আমি যদি দৈনিক কাৰ্যৰ লগত কিছু কিছু কথা আমি যদি সংযোগ কৰি লওঁ বা আমাৰ যিটো আমাৰ দৈনিক ৰুটিন আছে তাৰ লগত যদি কিছু যদি আমি হাল সলনি কৰি লওঁ, তেতিয়াহ'লে নিশ্চয় আমি আমাৰ জীৱনটোত কৃতকাৰ্যতা আনিব পাৰিম। চাওক বন্ধু বান্ধৱীসকল, আমাৰ এটা বিশ্বাস আছে যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান যি বস্তু আছে সব হৈছে সৃষ্টিকৰ্তাৰ সৃষ্টি, আৰু তাৰ ভিতৰত আটাইতকৈ শক্তিশালী হৈছে সূৰ্য। এই সূৰ্যৰ পোহৰ অবিহনে, সূৰ্যৰ শক্তিৰ অবিহনে পৃথিৱী অচল হৈ পৰিব। আজি সূৰ্যৰ পোহৰ আপোনাৰ গাত পৰাৰ কাৰণে আপোনাক মই দেখিব পাৰিছোঁ, পৃথিৱীৰ বিভিন্ন বস্তু বাহিনীবোৰ আমি দেখা পাইছোঁ আৰু বিভিন্ন শক্তি আমি সূৰ্যৰ পৰা আহৰণ কৰিছোঁ। তো আমাৰ এইটো বিশ্বাস আছে, সূৰ্য হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী উৎস। তো আমি যদি আমাৰ জীৱনটোক অধিক সক্ৰিয় কৰিব বিচাৰোঁ, অধিক শক্তিশালী কৰিব বিচাৰোঁ বা অধিক কৃতকাৰ্যতা আনিব বিচাৰোঁ, তেতিয়াহ'লে আমি এটা কাম কৰিব লাগিব যে সূৰ্য উদয় হোৱাৰ আগত আমি বিচনা ত্যাগ কৰিব লাগিব, বিচনাৰ পৰা উঠিব লাগিব। যদি আমি সূৰ্যক পৰাভূত কৰিব পাৰোঁ, যদি সূৰ্য পৃথিৱীত উদয় হোৱাৰ আগত যদি আমি বিচনা ত্যাগ কৰিব পাৰোঁ, আমি টোপনিৰ পৰা উঠিব পাৰোঁ, তেতিয়াহ'লেহে আমি আমাৰ বিভিন্ন কামত আমি ছাকচেছ হ'ব পাৰিম। আপুনি ছাত্ৰই হওক বা কৃষকেই হওক বা শিক্ষকেই হওক বা এজন ব্যৱসায়ী হওক বা যিকোনো কৰ্মত আপুনি জড়িত হৈ নাথাকক কিয়, সূৰ্যৰ আগত যদি আপুনি বিচনা ত্যাগ কৰিব পাৰে, উঠিব পাৰে, তেতিয়াহ'লে আপুনি নিজকে সূৰ্যৰ পৰা শক্তিশালী বুলি অনুমান কৰিব পাৰিব, ভাবিব পাৰিব মনত যে মই এইটো কৰিব পাৰিম। তেতিয়াহে আপুনি আপোনাৰ কামবিলাকত সময় ওলাব পাৰিব। মই আগৰ ভিডিঅ'টোত কৈছোঁ যে সময় কাৰো বাবে ৰৈ নাথাকে, আমিহে সকলোৱে সময়ৰ বাবে ৰৈ থাকোঁ। গতিকে এনেকুৱা কৰিলে হয়তো আমাৰ দৈনন্দিন যি ৰুটিন আছে, আমাৰ যি তালিকামতে আমি কামবোৰ কৰি যাওঁ, তাত হয়তো আমাৰ সময়বোৰ ৰাহি হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিছোঁ যে আহক আমি সকলোৱে নিজৰ কৰ্মক্ষেত্ৰখনক আগুৱাই নিবৰ কাৰণে প্ৰত্যেক দিনাখনে আমি কি কৰোঁ, সূৰ্যৰ আগত আমি উঠোঁ, সূৰ্য উদয় হোৱাৰ আগত আমি বিচনা ত্যাগ কৰোঁ। তেতিয়া চাব আপুনি বিভিন্ন ফালে সময়ৰ যি অভাৱ আমি অনুভৱ কৰোঁ, সেই অভাৱ আমাৰ কেতিয়াও নহ'ব। আমি সময়ৰ কাম সময়মতে কৰিব পাৰিম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ প্ৰত্যেকটি কমেণ্টৰ পৰা মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাবৰ কাৰণে উৎসাহিত হওঁ আৰু আপোনালোকৰ মৰম চেনেহ লৈ মই মোৰ এই ক্ষেত্ৰখনত আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। ধন্যবাদ।